মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো বহুতো ছাত্ৰ-ছাত্ৰীয়ে কম্পাৰ্টমেণ্টেল এক্সামৰ ৰিলেটেড বহুতো কোৱেশ্চন খুটি আছিল গতিকে নোটিছখনত কি লিখা আছিল আমি চাও আহাচোন ইয়াত লিখা আছিল নটিফিকেশন কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন 2024 2024 চনৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিছিলে তাৰে বহুতেই পাছ কৰিছে আৰু বহুতেই ফেইলও কৰিছে যিসকল ছাত্ৰ-ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত ফেইল কৰিছে এই ফেইল কৰা ছাত্ৰ-ছাত্ৰীসকলে এই কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিব আৰু কম্পাৰ্টমেণ্টেল এক্সামটো দি তেওঁলোকে মেট্ৰিক পাছ কৰিব পাৰিব গতিকে ইয়াৰ বিষয়ে কি লিখা আছে চাও আহাচোন ইয়াত লিখা আছে as per approval of the board it has been decided to hold the compartmental examination of HSLC examination 2024 for those candidates who could not come out successful in HSLC examination 2024 but failed in maximum 3 subjects and obtained minimum 170 marks in aggregate কি ইয়াতে কৈছে যে যিসকল ছাত্ৰ-ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত ফেইল কৰিছে আৰু maximum 3টা সাবজেক্টৰ তেওঁলোকৰ বেয়া হৈছে অৰ্থাৎ 3টা সাবজেক্টৰ যদি হে বেছি অৰ্থাৎ 4টা মান সাবজেক্টৰ যদি পৰীক্ষাত মানে 30 নম্বৰতকৈ কম পাইছা তেতিয়া হলে কিন্তু তোমালোকে পৰীক্ষা দিব নোৱাৰিবা যদি 3টা সাবজেক্টৰ তোমালোকৰ বেয়া হৈছে তেতিয়া হে তোমালোকে পৰীক্ষাটো দিব পাৰিবা আৰু কৈছে যে টোটাল মাৰ্কস অৰ্থাৎ যদি হে তোমালোকে গণিতত তোমালোকে 40 নম্বৰ পালা ইংৰাজীত তোমালোকে 20 নম্বৰ পালা এনেকৈ কিন্তু মাৰ্কস তোমালোকে পাইছিলা হে মাৰ্কস তো 170 হ'ব লাগিব বা 170 ৰ ওপৰত থাকিব লাগিব যদি 170 বা 170 ৰ তলত থাকে তেতিয়া হলে তোমালোকে এই কম্পাৰ্টমেণ্টেল এক্সামটো দিব নোৱাৰিবা ঠিক আছে তোমালোকে মাৰ্কশিট খনত চাই লবা next আছে they will be eligible to appear in the compartmental examination in single chance তোমালোকে এটা চান্স পাবা মেট্ৰিক পৰীক্ষা পাছ কৰাৰ কাৰণে ঠিক আছে the candidate appearing in compartmental examination has to secure minimum 30% marks in the subjects appeared and his her total marks must be 180 or above to come out successful তোমালোকে এই যেটো কম্পাৰ্টমেণ্টেল এক্সাম আছে এটো এক্সামত তোমালোকে মিনিমাম 30% পাবই লাগিব অৰ্থাৎ 100 ৰ ভিতৰত তোমালোকে 30 পাবই লাগিব তেতিয়াহে তোমালোকে পাস কৰিবা টোটাল মাৰ্কস 180 হ'ব লাগিব ঠিক আছে next is all successful candidates will be eligible to take admission in higher classes in the same academic year যদি তোমালোকে কম্পাৰ্টমেণ্টেল এক্সাম দি তোমালোকৰ এক্সামটো ভাল হয় তেতিয়া হলে তোমালোকে এই বছৰে তোমালোকে হায়াৰ সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰ তোমালোকে এডমিশনটো ল'ব পাৰিবা next is meanwhile if such candidates cannot come out successful in the compartmental examination 2024 single chance they shall have to take readmission in their respective schools to appear again as regular candidates if so desired যদি তোমালোকে এই কম্পাৰ্টমেণ্টেল এক্সামটো দিয়াৰ পিছতো মেট্ৰিক পৰীক্ষা যদি পাস কৰিব নোৱাৰা তেতিয়া হলে তোমালোকে আকৌ তোমালোকে ক্লাছ 10 ত ৰিএডমিশন ল'ব লাগিব তোমালোকে আগতে পঢ়া স্কুলখনত আকৌ তোমালোকে এই বছৰটো পঢ়ি আকৌ তোমালোকে পৰীক্ষা দিব লাগিব তাৰ পিছত আছে the following points are to be noted carefully ইয়াত কেইটামান ইম্পৰ্টেন্ট পইণ্ট দি দিছে একেটা চাও আহাচোন এক নম্বৰ দিছিল the compartmental examination 2024 single chance will commence from the date to be notified এই যেটো কম্পাৰ্টমেণ্টেল এক্সাম হ'ব ইয়াৰ যেটো ডেট এই ডেটটো এতিয়ালৈকে ডিক্লেয়াৰ কৰা নাই দুটা ডেটটো যেতিয়াই দিব মই তোমালোকক জনাই দিম দুই নম্বৰ আছে detailed schedule for online filling up applications through respective schools will be notified within 3 days from the last date of the declaration of result of HSLC examination 2024 ইয়াৰ বিষয়ে যেতিয়া আপডেট আহিব মই তোমালোকক জনাই দিম তিনি নম্বৰ আছে the examination fee rupees 500 shall have to be paid for each subject through SBI চালান অনলাইন চালান মোড গতিকে প্ৰত্যেকটো সাবজেক্টৰ কাৰণে যদি তোমালোকৰ এটা সাবজেক্টত পৰীক্ষা বেয়া হৈছিল 500 টকা দিলে হ'ব যদি দুটা সাবজেক্টৰ বেয়া হৈছিল 1000 আৰু তিনিটা যদি সাবজেক্টৰ বেয়া হৈছিল তোমালোকক 1500 টকা দিব লাগিব in addition 150 rupees as center fee is to be paid by each candidate ইয়াৰ লগতে তোমালোকে 150 টকা অতিৰিক্ত পে কৰিব লাগিব center fees হিচাপত ঠিক আছে 4 নম্বৰ আছে the expenditure of the center shall be reimbursed by SEBA to the center in charge no center fee will be collected from the candidates by the centers 5 নম্বৰ আছে the compartmental examination shall be only for theory papers
বহুতেই সুধিছিল যে কম্পাৰ্টমেণ্টেল যিটো এক্সাম হ'ব এইটো OMR দিব নেকি OMR তোমালোকক নিদিয়ে যেনে তোমালোকৰ কেইটামান ছাবজেক্টত 45 মাৰ্কছ তোমালোকৰ MCQ টাইপৰ আছিল সেইকাৰণে তোমালোকক OMR ফিল আপ কৰিব দিছিল এতিয়া কিন্তু সেই এনেদৰে নহয় তোমালোকৰ যিখিনি থিয়ৰিত আছিলে সেই থিয়ৰিখিনিৰহে পৰীক্ষা তোমালোকৰ হ'ব 6 নম্বৰ পইণ্টটো বহুত ইম্পৰ্টেণ্ট হয় তোমালোকে চোৱা মাৰ্কছ অফ প্ৰেক্টিকেল এক্সামিনেশ্যন মাৰ্কছ অবটেইনিং OMR আনসাৰ শীট in core subject English, general mathematics, general science and social science and marks obtained in internal assessment in SSLC examination 2024 will be carried over for the subjects appeared in the compartmental examination wherever applicable. গতিকে যেহেতু থিয়ৰিৰ পৰীক্ষাখিনিহে লোৱা হ'ব কম্পাৰ্টমেণ্টেল এক্সামত কিন্তু বাকী যিখিনি তোমালোকৰ ইণ্টাৰনেল এছেছমেণ্ট আছিল যেনে ইণ্টাৰনেল এছেছমেণ্টত 10 মাৰ্কছ আছিল OMR অৰ্থাৎ MCQ টাইপৰ কুৱেশ্যন আহিছিলে 45 টা কেইটামান ছাবজেক্টত কিন্তু তাত তোমালোকে এই আগত যিটো মেট্ৰিক পৰীক্ষা দিলা তাত যিখিনি নম্বৰ পাইছিলা সেইখিনিৰ লগত তোমালোকে যিখিনি থিয়ৰি থাকি গ'ল সেই থিয়ৰিত পোৱা নম্বৰটো তোমালোকৰ এইবাৰৰখিনি যোগ কৰি দিব আৰু যোগ কৰাৰ পিছত 30ৰ ওপৰত যদি পোৱা তেতিয়াহে তোমালোকে পাছ কৰিবা 7 নম্বৰ আছে the list of centers for holding compartmental examination will be notified in the portal the code তোমালোকৰ compartmental exam to হ'ব ইয়াৰ বিষয়ে পৰ্টেলত জনাই দিয়া হ'ব the head of the school have to give choice for the center in the online portal itself while filling up the forms of candidates however in case of candidates found to be less than 50 in a center it will be marked with the nearest center the subject for compartmental examination shall also be depend upon the number of candidates compartmental exam to code হ'ব ইয়াৰ বিষয়ে পিছত তোমালোকক ধুনীয়াকৈ জনাই দিয়া হ'ব আৰু যদিহে 50 জনতকৈ কম ছাত্ৰ ছাত্ৰী থাকে কম্পাৰ্টমেণ্টেল এক্সাম দিয়া তেনেহলে তোমালোকৰ ওচৰৰ যিবিলাক আন চেণ্টাৰ আছে আন চেণ্টাৰৰ লগত তোমালোকৰ মাৰ্জ কৰি দিয়া হ'ব অৰ্থাৎ লগ লগাই দিয়া হ'ব ঠিক আছে ইয়াৰ বিষয়ে তোমালোকে সন্মানীয় ছাৰ বাইদেউসকলক সুধি ল'বা তেওঁলোকে ধুনীয়াকৈ বুজাই দিব নেক্সট 8 নম্বৰত আছিল the successful candidates will get composite fresh mark sheet incorporating the marks obtained by them in the compartmental examination দিকে যদিহে তোমালোকে কম্পাৰ্টমেণ্টেল এক্সামটো দি তোমালোকে পাস কৰা তেতিয়া হলে তোমালোকে এখন ফ্ৰেছ মাৰ্কশিট পাবা অৰ্থাৎ নতুন এখন তোমালোকে মাৰ্কশিট পাবা আৰু বহুতেই সুধিছিল তাত লিখা থাকিব নেকি যে আমি কম্পাৰ্টমেণ্টেল এক্সাম দি পাস কৰিছো তাত এনেকুৱা ধৰণৰ একো লিখা নাথাকে গতিকে তোমালোকে চিন্তা কৰিব নালাগে 9 নম্বৰ দিছিল সাবজেক্ট সিলেক্টেড ফৰ কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন উইল বি এভেইলেবল ইন পোৰ্টেল ইটসেলফ তো কোন কেইটা সাবজেক্টৰ তোমালোকে কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিবা ইয়াৰ বিষয়ে তোমালোকক পোৰ্টেলত জনাই দিব গতিকে যেতিয়া তোমালোক কোনো আপডেট আহিব মই তোমালোকক জনাই দিম চেনেলটো সাবস্ক্ৰাইব কৰি থবলৈ নাপাহৰিবা ইয়াৰ ৰিলেটেড কিবা যদি সুধিবলগীয়া আছে কমেন্ট বক্সত কমেন্ট কৰি সুধিব পাৰিবা